সাংবাদিক বন্ধুসকল, আমি মুকলিমূৰীয়াকৈ আপোনালোকৰ সন্মুখতে নৱাগত সতীৰ্থসকলক উদ্দেশ্যি কিছু কথা ক'লোঁ, আপোনালোকে শুনিলে। আৰু ইয়াৰ ওপৰত যদি কিবা সুধিবলগীয়া আছে আপোনালোকে সোধক। চাওক, নিৰ্বাচনৰ দিন চমু চাপি আহিছে। পূৰ্বতে আমি অলপ সোনকালেই নিৰ্বাচন ঘোষণা কৰিব বুলি ভাবিছিলোঁ যদিও ইলেকশ্যন কমিশ্যন ইয়ালৈ আহি যোৱাৰ পাছত আমাৰ এটা ধাৰণা হৈছে যে ছেকেণ্ড উইকৰ শেষৰ ফালে হয়তো ঘোষণা হ'ব পাৰে। তো ঘোষণা হ'লে নিশ্চিতভাৱে আমি আৰু তাৰপিছতো 24 দিন সময় পাম। সময় আমাৰ হাতত এতিয়াও যথেষ্ট আছে। আমিতো মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথাটো ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰু আপোনালোক সকলোৱে জানে। গতিকে আনুষ্ঠানিক আলোচনা এতিয়ালৈকে নোহোৱাৰ বাবে আমি খাটাংকৈ কোনবোৰ ছিটত অৱতীৰ্ণ হ'ম সেই কথা ক'ব পৰা হোৱা নাই। আমাৰ দলৰ সাংগঠনিক ভেটি য'ত ভাল হৈ আছে সেইবিলাকত আমি অলপ অগ্ৰাধিকাৰ দি ইতিমধ্যে কাম-কাজৰ গতি আমি বৃদ্ধি কৰিছোঁ। আৰু আমি নিশ্চিত যে এইবাৰ তৃতীয়বাৰ NDA এবাৰ হেক্টিক কৰিব আৰু চৰকাৰ হ'বই। নাই কৰা নাই। আমি ছাৰ্ভে টাৰ্ভে কৰি আছোঁ। ছাৰ্ভেটো বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ওলায়। গতিকে তাৰপিছত আমি সিদ্ধান্ত ল'ম। উইনিং পচিবিলিটি য'তেই আছে তাৰ সেই সমষ্টিবিলাকৰ কথাই আমি ভাবিম। নাই, মইতো কৈছোঁৱেই অনানুষ্ঠানিকভাৱে নাই হোৱা বুলি মই কোৱা নাই ন। মই আনুষ্ঠানিক আলোচনা হোৱা নাই বুলি কৈ আছোঁ। মই কৈছোঁ যে আনুষ্ঠানিক আলোচনা হোৱা নাই। গম পালেহেঁতেন তেনেকুৱা আনুষ্ঠানিক মানে আলোচনাটো ক'তো লুকুৱাই নহয়। গতিকে সেইটোতো আপোনালোকে গম পালেহেঁতেন মুকলিমূৰীয়াকৈ। নাই, এইবিলাক আপোনালোকে ধাৰণাৰ ওপৰত কিয় প্ৰশ্ন সুধিছে? ৰাজ্যখনত বিধানসভা চিট কেইটা? অসম গণ পৰিষদে 16 আৰু 21ত কিমানটাত উঠিছে? নাই, বুজিছোঁ। আমি বন্ধুত্বমূলক দুই এটা ৰাখি পেলাই আমি 31টা চিটত আমি উঠিছোঁ 2016ত। 2021ত আমি 29টা চিটত আমি উঠিছোঁ। গতিকে 80টাৰ লগত এইকেইটা যোগ লগালে বাৰু সিমানেই ধৰকচোন। সেই তেতিয়া কিমান হয়? আৰু কিছু চিট বাকী থাকে। কিবা হ'ব, ভালেই হ'ব। হয়, এইবিলাকতো থাকিবই আৰু নিৰ্বাচন আহিলে এনেকুৱাতো হ'বই। ইয়াত অস্বাভাৱিকতা একো নাই। এইবিলাক আলাপ আলোচনাৰ মাজত ঠিক হয়। এনেকুৱাই হৈ আছে, আগতেও হৈছে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ পুৰণা মিত্ৰ, তেওঁলোকৰ লগত আলোচনা কৰাৰ অভিজ্ঞতা অসম গণ পৰিষদৰ আছে বা ভাৰতীয় জনতা পাৰ্টীৰো আছে। সেইকাৰণে তেওঁলোকে তেনেকৈ কৈছে আৰু আমি এনেকৈ কৈছোঁ, আমি কৈ থকাৰ দৰে। আৰু আপোনালোকে যেনেকৈ ধৰি ল'ব লাগে তেনেকৈ সঁচাই মিছাই ধৰি লৈছে। এনেকৈ চলি থাকিব আৰু কেইদিনমানৰ পিছত দেখিব যে আপোনালোকে ভবাৰ ধৰণে হোৱা নাই, তাতকৈ ভাল হৈছে। আপোনাক কৈছে নেকি? তেখেতে নিজ মুখে কৈছে নেকি মই টিকেট বিচাৰি আহিছিলোঁ বুলি? আজি চাওক, মিত্ৰ দল এটাৰ কাষলৈ যোৱাটোত কি কথা আছে? আমিতো একেলগেই থাকোঁ দেখোন। সদায় আমি একেলগে থাকোঁ। আৰু আপোনালোকে ধৰি লৈ যে অকল টিকেটৰ কথা পাতিবলৈ আহিছে। কাইলৈ ভাত মাছেৰে খাব নে মাংস খাব এইটোও কিজানি পাতিবলৈ কৈছে আপোনালোকে। কোন? মই কিন্তু শুনা নাই। আপোনালোকে ক'ত শুনিছে আৰু ক'ত? চাওক, মই সমষ্টি হিচাপত আজিৰ দিনটোত আৰু কথা নকওঁ। কোৱাও নাই। আপোনালোকে সদায় সোধে, মই সদায় উত্তৰটো নিদিওঁ। তথাপিও সুধি আছে, ময়ো উত্তৰ নিদিওঁ আজিও। গতিকে সময় আহিব, আপোনালোকে গম পাব সকলোখিনি কথা।
একো নাই, একদম যেতিয়া ইলেকশ্যন আহিব তাৰ আগে আগে যিখন মিটিং হ'ব ভালকৈ, সেইখনৰ পিছতে আমি যৌথভাৱে আমি সংবাদমেল দিম, তাৰপিছতে আপোনালোক পৰিষ্কাৰ হৈ যাব। সেইদিনলৈকে আপোনালোকেও মিছামিছিকৈ লিখি থাকক, ধাৰণাৰ ওপৰত আপোনালোকে লিখি থাকক, অলপ টিভিত কৈ থাকক, সেইটো আমাৰ কাৰণে বেয়া নহয়। আপোনালোকে বেয়াকৈ হ'লেও আমাৰ কাৰণে ভাল বুলি আমি সদায় গ্ৰহণ কৰোঁ। ভাবিছোঁ, আমি পৰিকল্পনা কৰিছোঁ। ধন্যবাদ সকলোকে, বহুত সময় দিলে আপোনালোকে, থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।